এতিয়া কংগ্ৰেছৰ জয় জয় ময়ময় অৱস্থা আছিল। তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 15 বছৰত অসমত কংগ্ৰেছে শাসন কৰিছিল। নলবাৰীত 3টাকৈ সিট জিকিছিলে। সেই সময়ত অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাড়া ঘৰৰ অতি সৰু এটা কোঠাত বিজেপিৰ পতাকাখন আলাই কিনে অশোক শৰ্মা ডাঙৰীয়াই বিজেপিক নেতৃত্ব দিছিল। আজি সেই নেতৃত্ব দিয়া ব্যক্তিজনে নিৰ্বাচন খেলিছিল আৰু তেখেতে নিৰ্বাচনত জিকিছিল। কোনো কাৰণ নোহোৱাকৈ তেখেতৰ টিকটো কাটি দিছিল। তেতিয়ালৈকে অশোক শৰ্মা ডাঙৰীয়াৰ আপত্তি আমি দেখা নাছিলোঁ। কিন্তু অশোক শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি যিটো গম পালোঁ যে বিজেপিত অৰিজিন যিসকল বিজেপিক অন্তৰেৰে ভাল পোৱা নেতা, সেই নেতাসকলৰ এতিয়া স্থান নাই। তেখেতসকল সম্পূৰ্ণৰূপে চেপি ধৰিছে। তেখেতসকলে আচলতে যদি ক'ব যায় মানে হাৰ্ট পেচেণ্ট বনাই দিছে। মানে দলৰ ভিতৰত অকল অশোক শৰ্মা ডাঙৰীয়া বুলি নহয়, গোটেই অসমত এই এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিৱেশৰ বিৰুদ্ধে আজি হয়তো বহু ৰাজনৈতিক নেতাই সঁচা অৰ্থত বিজেপিক ভাল পোৱা ৰাজনৈতিক নেতাই এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু অশোক শৰ্মা ডাঙৰীয়াৰ দৰে এজন ভাল বিজ্ঞ ৰাজনীতিবিদ, যোনে বহুদিন ধৰি সংগঠনৰ কাম কৰিছে, নলবাৰী সদৰ সমষ্টিৰ বিধায়কৰ পদ অলংকৃত কৰিছে। তেখেতে যদি আমাৰ দলীয় মঞ্চত আহি আমাৰ দলক সেৱা আগবঢ়ায়, তেনেহ'লে নিশ্চয় আদৰণীয় পদক্ষেপ হ'ব। আৰু সেইকাৰণে আমি তেখেতৰ বাতৰিটো পাই থাকোঁ। আৰু আজি আমি প্ৰদ্যুৎ বিহাৰী ডাঙৰীয়া আৰু মই এই কথাখিনি পাতিবলৈ আহিছিলোঁ। আজিৰ বৈঠকত কিবা নিশ্চয় সিদ্ধান্ত হৈছে এই ক্ষেত্ৰত? সিদ্ধান্ত ইতিমধ্যে প্ৰদ্যুৎ বিহাৰী ডাঙৰীয়াই কৈছে যে দলীয় এটা নিয়ম থাকে, তেখেতে এটা দলত আছে, সেই দলৰ পৰা নিশ্চয় তেখেতে অব্যাহতি ল'ব প্ৰথম, তাৰপিছত যোগদানৰ কথা আহিব। আৰু আমাৰ যিমান দূৰ লাগে অশোক শৰ্মা ডাঙৰীয়া যোগদান নিশ্চিত। আৰু কংগ্ৰেছ দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে জিলা পৰ্যায়ৰ পৰা এটা পৰ্যালোচনাৰ পিছতহে যোগদান হ'ব। আৰু আমি নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা এটা ক্লিয়াৰেঞ্চ দিছোঁ যে অশোক শৰ্মাক আমি স্বাগতম জনাইছোঁ। বিজেপি দল এৰিলে আমি আমাৰ দলত আহিব খুজিলে আমি তেখেতক দলত অন্তৰ্ভুক্ত কৰাম, একেলগ হৈ দলৰ সংগঠনৰ কাম কৰিম। আৰু আমাৰ উদ্দেশ্য 26 চনত নলবাৰীৰ 3টা বিধানসভা সমষ্টিত আমি বিজেপিক পৰাভূত কৰিব লাগে। এইটোৱে যে যিসকল ব্যক্তিৰ হাতত ধৰি বহুতে বিজেপি কৰিছিলে, বিধায়ক হৈছিলে, বহুতে মেম্বাৰশ্বিপ পাবৰ কাৰণে অশোক শৰ্মা ডাঙৰীয়াক লগ কৰিব লগা হৈছিল, সেই মানুহজন যেতিয়া ইমান ডাঙৰ আইডিঅলজি থকাৰ পিছত তেখেতে আজি এৰি আহিব, নিশ্চয়কৈ তেখেতৰ সেই যিটো চিন্তাধাৰা আজি কংগ্ৰেছ দল ভাল বুলি যদি তেখেতে ভাবিবলৈ লৈছে, ইয়াৰ পৰা উমান লওক যে এইটো এটা বেলেগ গতি ল'ব। কাৰণ অশোক শৰ্মা ডাঙৰীয়াৰ ফলোৱাৰ্ছ আছে, বা অশোক শৰ্মাৰ নীতি আৰু স্থিতিটোতেই যদি আজি এনেকুৱা কুৱেশ্যন ৰেইজ হয়, তেনেহ'লে বহু বিজেপিক ভাল পোৱা কৰ্মকৰ্তাই আমাৰ লগত কথা পাতি আছে যে আমি অসন্তুষ্ট। তেখেতসকলে ভাবিব যদি অশোক শৰ্মা ডাঙৰীয়াৰ দৰে মানুহে বিজেপিক ইমান ভাল পাই উঠিও কংগ্ৰেছ দলত যাব পাৰে, তেনেহ'লে আমি কিয় নোৱাৰিম? গতিকে এইটো এটা গতি দিব। আৰু গোটেই জিলাখনত এটা সংগঠন, অকল নলবাৰী সদৰ সমষ্টিত নহয়, 3টা সমষ্টিতে সংগঠনৰ গতি মজবুত কৰিব। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু নলবাৰী বিজেপিৰ গুৰি ধৰোঁতা কংগ্ৰেছ দলত যোগদান কৰিব। ত' আমি বাতৰিটো কিমান সত্য সেইটো জনাৰ কাৰণে আজি জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আমি আহি তেওঁৰ লগত আলোচনা কৰিম। কেতিয়ালৈকে যোগদান কৰিব, অশোক শৰ্মা কেতিয়ালৈকে যোগদান কৰিব বুলি আশা কৰিব পাৰে? তেখেতে কি ক'লে বৈঠকত? অনতি পলমে তেওঁ যোগদান কৰিব। আৰু দিন এতিয়াও ঠিক হোৱা নাই, কিন্তু তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ পিছত যোগদান কৰিব। নিশ্চিত কংগ্ৰেছ দলত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে? প্ৰায় নিশ্চিত। কংগ্ৰেছত যোগদান কৰাৰ পিছত টিকেট পোৱাৰ সম্ভাৱনা কেনেকুৱা? মই বাৰ বাৰ কৈ আছোঁ যে নিৰ্বাচন 2 বছৰ আছে, আৰু সেই সময়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাৰ্থিত আৰু বহুতো হ'ব পাৰে। প্ৰদ্যুৎ ভূঞা প্ৰাক্তন আমি নিৰ্বাচন খেলিছিলোঁ, অশোক শৰ্মা আহিব, আৰু বহু লোকেও বিচাৰিব পাৰে। তাৰ মাজত দুজন যোগ্য ব্যক্তি হ'ব, সেইজনকেই দলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।